ক্ষমা খুজিও ৰক্ষা নাপালে তনু চাহিয়ে। মই তনু চাহি 17 তাৰিখত বিএন সিঙত যি ঘটনাটো ঘটিল সেইটো তাৰ বাবে মই ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিছো। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জাগ্ৰত নাৰী সমাজৰ এফআইআৰৰ ভিত্তিত আটক হল তনু চাহি। অসমীয়া জাতিক অপমানৰ অভিযোগত আটক হল তনু। সব ফ্ৰী মে খানে वाला है এইবুলি বিগত সপ্তাহৰ শনিবাৰে দুলিয়াজানৰ বিএন সিং পেট্ৰল পাম্পত চলা মাৰপিট ঠেলা হেঁচাৰ সময়ত মন্তব্য কৰিছিল এইগৰাকী যুৱতীয়ে। ঘটনাৰ পিছত মাৰপিটৰ সময়ত উপস্থিত থকা প্ৰাক্তন আছু নেতা শংকৰ জ্যোতিৰ গ্ৰেপ্তাৰ, দল সংগঠনৰ প্ৰতিবাদ, অসমত অসমীয়াৰ অধিকাৰৰ প্ৰশ্ন আদি ঘটনাক্ৰমৰ মাজত তনু চাহিৰ বিৰুদ্ধে সৰব হৈছিল এছাম লোক। এনে বিৰূপ প্ৰতিক্ৰিয়াৰ অন্তত অসমীয়াক অপমানৰ অভিযোগেৰে তনুৰ বিৰুদ্ধে এজাহাৰ দাখিল হ'ল। শিৱসাগৰত এজাহাৰ জাগ্ৰত নাৰী সমাজৰ, টিংখাঙত এজাহাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। অনতি বিলম্বে তনু চাহিক গ্ৰেপ্তাৰৰ দাবী। তনু চাহি নামৰ মহিলাগৰাকীয়ে অসমীয়াক লৈ যিখিনি সাম্প্ৰদায়িক মন্তব্য দিলে তাৰ ভিত্তিত আমি আজি শিৱসাগৰ সদৰ থানা উপায়ুক্ত মহোদয়, আৰক্ষী মহোদয়ক আমি এজাহাৰ দাখিল কৰিছোঁ। ডিব্ৰুগড় আৰক্ষী অধীক্ষক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেখেতে শংকৰজ্যোতি বৰুৱা নিজে এজন থানাত উপস্থিত হোৱা মানুহজনক হেণ্ডকাপ লগাই তেখেতে জেলত নিক্ষেপ কৰিলে, কিন্তু তনু চাহি নামৰ অনা অসমীয়া মহিলাগৰাকীয়ে অসমীয়া মানুহক স্বাভিমানৰ আঘাত সানি ফ্ৰীয়ে খোৱা বুলি কোৱাৰ পাছত তেখেতক কি কাৰণে সুৰক্ষা প্ৰদান কৰিছে। তাৰ পূৰ্বে সামাজিক মাধ্যমত বিষয়টোক লৈ ক্ষমাপ্ৰাৰ্থী হৈছিল তনু। তনুৱে ক'লে, মোৰ মন্তব্য কোনো জাতি দল সংগঠনক উদ্দেশ্যি নহয়। মই নিজেই এজনী অসমীয়া ছোৱালী। পৰিস্থিতিৰ ভয়াৱহতাত আতংকগ্ৰস্ত হৈহে মই তেনে মন্তব্য কৰিছিলোঁ। মই কাকো গালি পৰা নাই। মোৰ ভাইটিক মাৰি আছিলে, সেইটো পেনিকৰ সময়ত ওলাই গ'ল আৰু মোৰ মুখৰ পৰা। কিন্তু মানে মই সেইটো কাৰণে মই চবক চৰি বুলি কৈছোঁ কি নিজৰ ওপৰত পাৰ্চনেলি নল'ব প্লিজ। মানে মই সেইটো পেনিক সময়ত ওলাই গ'ল মোৰ মুখৰ পৰা। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত অনুৰূপ মন্তব্য তনুৰ। 17 তাৰিখত বিএন সিঙত যি ঘটনাটো ঘটিল সেইটো তাৰ বাবে মই ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাজিয়া হোৱা সময়ত যি শব্দ মোৰ মুখৰ পৰা ওলাইছে মই এইটো লৈ বহুত দুখিত, আৰু মই এইটো শব্দটো কোনো অসমীয়া মানুহ, জাতি, দল, সংগঠন উদ্দেশ্য কৰি কোৱা নাই। এটা পৰিস্থিতিত পৰি পিনি মই ভয়ত এইবোৰ কৈ পালোঁ। মই ইমান পেনিক চিটুৱেশ্যনত আহি গৈছিলোঁ। ৰহস্যজনকভাৱে তনু চাহি আৰু আন এজনৰ এজাহাৰৰ ভিত্তিত এজাহাৰত নাম নথকা শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই আন অভিযুক্ত। সেই লৈও প্ৰতিক্ৰিয়া তনুৰ। মই এনে গ্ৰেপ্তাৰ কৰা মই যাৰ ষ্ট্ৰেছ কৰি কৈছিলোঁ তেহেঁতৰ একো মানে এনেকুৱা খবৰটো পোৱা নাই। কিন্তু মানে বাকী চাব আৰু পুলিচৰ ওপৰত মোক ট্ৰাষ্ট আছে। ব্যাপক প্ৰতিক্ৰিয়া আৰু কেইবাটাও স্থানত তনু চাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল হোৱাৰ পিছত দুলিয়াজান আৰক্ষীয়ে আটক কৰিলে তনু চাহি। অধিক তথ্যৰ সন্ধানত বাতৰি লিখা পৰলৈকে দুলিয়াজান আৰক্ষীয়ে জেৰা চলাইছে তনু চাহিক।